সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। সকলোৱে বাট চাই আছিল অসমৰ মিছন বসুন্ধৰা 4.0 কেতিয়া আৰম্ভ হ'ব। অলৰেডি নটিফিকেশ্যন আহি পৰিছে আমাৰ হাতত যে বসুন্ধৰা 4.0 কেতিয়াৰ পৰা আৰম্ভ হ'ব। আপোনালোকৰ যদি বসুন্ধৰাত যদি মাটি বাৰীৰ কাম কাজ যদি বাকী আছে তো তেনে ক্ষেত্ৰত আপোনালোকে বসুন্ধৰা 4.0 মাধ্যমত আপোনালোকে মিউটেশ্যন নামজাৰি কৰিব পাৰিব, বাটুৰা কৰিব পাৰিব। মাটি বাৰীৰ সকলো কাম কাজ এই বসুন্ধৰা 4.0 মাধ্যমে আপোনালোকে কৰিব পাৰিব। গতিকে বসুন্ধৰা 4.0 কেতিয়া খুলিব সেইটো মই আপোনালোকক এই ভিডিঅ'ত জনাই আছোঁ। ভিডিঅ'টো কণ্টিনিউ মনোযোগ সহকাৰে চাই থাকিব। ভিডিঅ'ত আপোনাক মই জনাই দিম যে বসুন্ধৰা 4.0 কেতিয়া এপ্লিকেশ্যন আৰম্ভ হ'ব। ইয়াতে আপোনালোকে এটি নটিফিকেশ্যন দেখিবলৈ পাইছে অসম বাজেটত। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অসম বাজেটত 2026 আৰু 27 বৰ্ষৰ বাবে মিছন বসুন্ধৰা 4.0 আনিব। তো ইয়াতে আপোনাৰ ডেটটো চাবলৈ পাইছে। ইয়াতে আপোনালোকে যদি লক্ষ্য কৰে ডেটটো আপোনালোকে চাবলৈ পাইছে 25 ডিচেম্বৰ 2026 তাৰিখে মুকলি কৰিব 4.0 বসুন্ধৰা 4.0 খুলিব। আপোনালোকে সেইদিনাখনে বসুন্ধৰা 4.0 এপ্লিকেশ্যন দাখিল কৰিব পাৰিব। গতিকে তেতিয়া মই বসুন্ধৰা 4.0 কেনেদৰে মাটি বাৰীৰ কাম কাজ অনলাইনত কৰিব পাৰি, মিউটেশ্যন হওক বা বাটৰুৱা হওক, নামজাৰি উত্তৰাধিকাৰী নামজাৰি কেনেকৈ কৰে, সকলো মাটি বাৰীৰ কাজ আপোনালোকে ইজিলি সেই বসুন্ধৰা 4.0 মাধ্যমে কৰিব পাৰিব। ইয়াতে আপোনালোকে জানিব পাৰিছে অলৰেডি বৈঠকত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অসম বাজেটত অলৰেডি 4.0 যি মিছন বসুন্ধৰা সেইটো ততালিকে খুলিব। ইয়াতে ডেটটো অলৰেডি ইয়াতে চাবলৈ পাইছে। ইয়াতে আপোনালোকে যদি লক্ষ্য কৰে ডেটটো আপোনালোকে আৰু একবাৰ মই আপোনালোকক দেখুৱাই দি আছোঁ 25 ডিচেম্বৰ 2026 তাৰিখে মুকলি কৰিব। চাবলৈ পাইছে। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু ইউটিউব চেনেলত যদি নতুনকৈ আহিছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।